নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ বাতৰি যোৰহাট বাহফলৰ পৰা 1986 চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথমগৰাকী ছাত্ৰী সুমিতা পেগু দলেক বাহফলাৰ দলে অপোন উন্নয়ন সমিতিয়ে জনায় এটি ৰাজহুৱা সম্বৰ্ধনা নিউজ নাৰ ৰিপৰ্ট যোৰহাটৰ বাহফলাৰ পৰা 1986 চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰথমগৰাকী ছাত্ৰী সুমিত্ৰা পেগু দলে ANM হিচাপে মাৰ্ঘেৰিটাত যোগদান কৰি চলিত বৰ্ষৰ 27 ফেব্ৰুৱাৰীত অৱসৰ গ্ৰহণ কৰাত বাহফলাৰ দলে অপূৰ্ণ উন্নয়ন সমিতিয়ে 26 মে দেওবাৰে ৰাজহুৱাকৈ সম্বৰ্ধনা জ্ঞাপন কৰে সমিতিখনৰ সভাপতি দেৱানন্দ দলেৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আধ্যক্ষে বিমল শইকীয়াই LICৰ প্ৰাক্তন মাণ্ডলিক মহাপ্ৰবন্ধক নৱকুমাৰ দলে শংকৰদেৱ বিদ্যাপীঠ জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক দুৰ্লভ চন্দ্ৰ বৰা সহকাৰী শিক্ষক মৃণাল কলিতা হেমচন্দ্ৰ গোস্বামী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক বংশীধৰ দলে পশ্চিম যোৰহাট সাংবাদিক সংস্থাৰ সভাপতি ৰমেন শইকীয়া স্থানীয় গাঁও প্ৰধান নিমাই পেগু প্ৰমুখ্যে বহুকেইগৰাকী গণ্যমান্য ব্যক্তিয়ে সুমিত্ৰা পেগু দলে স্বাস্থ্যৰ ক্ষেত্ৰৰ লগতে দুখীয়া লোকসকলৰ বাবে কৰ্মজীৱনত কৰা সেৱা সমাজলৈ অৱদান আদিৰ সন্দৰ্ভত ব্যাখ্যা কৰে সুমিত্ৰা পেগু দলে মই চাকৰি প্ৰথমে জইন কৰিছিলোঁ 86 24 মাৰ্চত মাৰ্ঘেৰিটাত প্ৰথম চাকৰি কৰিছোঁ তাত 1.5 বছৰ দিন থাকিলোঁ 1.5 বছৰ থাকি পেলানি তাৰপৰা 1.5 বছৰত মানে নামদেউৰী চাব চেণ্টাৰলৈ আহিলোঁগৈ উপস্বাস্থ্য কেন্দ্ৰ ইয়াতে ইমানখিনি বছৰ মানে মই এতিয়া বৰ্তমান 38 বছৰত মই ৰিটায়াৰ হৈছোঁ বাকী চোৱা মই নামদেউৰী চাব চেণ্টাৰৰ পৰা খবৰ লৈছোঁ আৰু বাকী চোৱা মোৰ কাম কৰি ভালেই লাগিলে মোৰ বেয়া নালাগিলে বাকীবিলাকে কয় কাম কৰি বেয়া লাগে কিন্তু মই তেনেকৈ একো পাব্লিকৰ পৰা একো বেয়া হেৰিও নাপালোঁ মোক ভালেই পালে আৰু তেওঁলোকে মোক ভালভাৱে বিদায় দিছে আজিলৈকে মই একো বেয়া কথাও নুশুনিলোঁ কটু কথা নুশুনিলোঁ মোক গালি গালাজ কোনোৱেও নিদিলে মই ইমান বয়সলৈকে চাকৰি কৰিলোঁ যদিও একো তিতাকেহা নাপালোঁ তেওঁলোকে মৰম যাচি মানে মোক ইমানলৈকে হেৰি কৰালে একো অসুবিধাই নাপালোঁ মই চাকৰি কৰি আজি সম্বৰ্ধনা জনাইছে পৰিয়ালৰ পৰিয়ালৰ লোকে মোক পৰিয়ালৰ হেৰিকেইটাও তেওঁলোকেও মোক বহুত মৰম কৰে মানে মানুহজন থাকোঁতে যিমান মৰম কৰিছিলে এতিয়াও এইটো মৰমেই আছে তথাপিতো মোৰ অলপ বেয়া লাগিছে কাৰণ মানুহজন নাই মানুহজন থকা হ'লে আৰু ভাল লাগিলে হয় মই এইখিনিতে অকণমান দুখ আৰু মোৰ ল'ৰা ছোৱালী দুটা ল'ৰা ছোৱালী এজনী ল'ৰা এটা দুটাকে মই নিজৰ ভৰি নিজে থিয় দিব পৰা কৰিলোঁ মোৰ এইখিনিয়ে গৌৰৱ আৰু আজি মানে কি আৰু আজি ভাল লাগিছে বেয়া লগা নাই পৰিয়ালে যে মোক ইমানখিনি সহযোগিতা কৰি পেলানি যে মোক আজিৰ দিনটোত বিদায় সভাখন হেৰি কৰি দিলে পাঠি দিলে তাৰ কাৰণে পৰিয়ালবৰ্গলৈ মোৰ অশেষ ধন্যবাদ প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও।